ইমানকেইটা মিডিয়া আজি একদম সন্মুখত খাৰা এণ্ড ফাৰ্ষ্ট অফ অল মই ঈশ্বৰক ধন্যবাদ দিওঁ জাষ্ট নমিনেশ্যন আহিলোঁ এইটো এটা ঈশ্বৰৰ প্লান ক'ব লাগিব আৰু চিফ ছাৰক মই প্ৰমোদ বৰা ছাৰক ধন্যবাদ দিওঁ ৩৩ নং ননাই চেৰফাঙৰ প্ৰথম মহিলা কেণ্ডিডেট ক'ব লাগিব অকণমান জোৰত কওক এণ্ড দিলে ভাল ননাই চেৰফাঙত ক'ব গ'লে মূল প্ৰতিদ্বন্দ্বী মানে যিখিনি ৫টা বছৰত আমি কাম কৰিলোঁ সেই হিচাপে আজিৰ তাৰিখত UPPL আমাৰ যিখিনি গ্ৰাউণ্ড ৰিপৰ্ট যিখিনি ভিতৰুৱা আমি কাম কৰি আছোঁ সেই হিচাপে আমাৰ খুব ভাল কাম কাজ চলি আছে BJP যেহেতু এক্সিষ্টিং আছিলে অলপ থাকিব BJP কিন্তু এতিয়া আৰু আমাৰো অভিযান অকণমান টাইট হ'ব ৭০টা বুথ আছে 33 নম্বৰ ননাই চেৰফাঙত 12টা প্ৰাইমাৰী গোটেই যিখিনি আমাৰ টিম থাকিব লাগে সেইখিনি এতিয়ালৈকে গ্ৰাউণ্ডৰ যিখিনি প্ৰিপাৰেশ্যন যথেষ্ট ভাল বাকি আপোনাৰ মূল এজেন্ডা কি হ'ব আপুনি কেনেদৰে আগবাঢ়িব হয় আছে উমেন ন আছে মহিলাবিলাকৰ কাৰণে যথেষ্ট কাম কৰিব লাগিব বাকি আজি নমিনেশ্যন ফাইল দাখিলহে কৰিছোঁ ওলাই আহিব লাগিব তো এতিয়া প্ৰিপাৰেশ্যন থাকিব কামৰ ওপৰত ফ'কাছ কৰিম বাকি জিকাৰ পিছত দলীয় যিখিনি এজেণ্ডাছ আহিব সেইটোৰ ওপৰত ফ'কাছ থাকিব কিন্তু যেহেতু 33 নং ননাই চেৰফাং যদি ক'ব যাওঁ তেতিয়াহ'লে 7টা টি গাৰ্ডেন্স আছে ফাৰ্ষ্ট মেজৰিটি আমাৰ আদিবাসী কমিউনিটি আছে আৰু বাগানত যথেষ্ট কৰণীয় কাম আছে আমাৰ স্পেচিয়েলি মহিলা শিশু মহিলাবিলাক যদি ক'ব যায় তেতিয়াহ'লে স্বাস্থ্যৰ ওপৰত আৰু অনেক শিক্ষাৰ ওপৰত যথেষ্ট কাম কাজ কৰিবলগীয়া আছে দ্বিতীয়তে আমাৰ ছেকেণ্ড মেজৰিটি আমাৰ গোৰ্খা আছে গোৰ্খা যিখিনি আছে তেওঁবিলাকৰ পৰা খুব ভাল ছাপৰ্ট আদিবাসীৰ পৰাও খুব এইবাৰ UPPLক আঁকোৱালি লৈছে আৰু UPPLক আঁকোৱালি লোৱাৰ এটাই খুব ডাঙৰ কাৰণ সেইটো হৈছে বিটিআৰত আমি শান্তি অনুভৱ কৰিছোঁ আপোনালোকে আমি চবেই সেইটো মানে ক'ব লাগিব বা একচেপ্ট কৰিছোঁ যে বিটিআৰত শান্তি আহিছে শান্তি অহাৰ লগে লগে আমাৰ মাজত একতা আৰু প্ৰেম আহিছে এতিয়া উন্নয়নৰ কাম কৰিবলৈ হ'লে সকলো আমি একলগ হৈ ওলাই আহিব লাগিব আৰু যথেষ্টখিনি সকলো কমিউনিটিয়ে আজি আমাক সঁহাৰি জনাইছে সেইটো এটা কথা লগতে প্ৰমোদ ছাৰক বিটিআৰবাসীয়ে ভাল পোৱাৰ এটাই কাৰণ তেখেতে আন্দাজত চৰকাৰ চলাব বিচৰা নাই তেখেতে দায়িত্বভাৰ পোৱাৰ লগে লগে এই বিটিআৰত কি জাতি জনগোষ্ঠী আছে আৰু সেই জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে ভিজন ডকুমেণ্টছ তৈয়াৰ কৰিলে আগত 17টা বছৰ BPF থাকিলে কিন্তু কেইটা জাতি জনগোষ্ঠী আছে বিটিআৰত সেইটো কথা সিহঁতে গম পোৱা নাছিলে কিন্তু আজিৰ তাৰিখত নট অনলি বিটিআৰ ভাৰতবৰ্ষতো বিশ্বত ক'ব পৰা হৈ গ'ল যে বিটিআৰত 26টা জাতি জনগোষ্ঠী আছো আৰু এই 26টা জাতি জনগোষ্ঠীৰ সিহঁতৰ ৰীতি নীতি সাংস্কৃতিক যিমান যি আছে কালচাৰ সেই গোটেইখিনি বস্তু ভিজন ডকুমেণ্টছ আকাৰে আমি উলিয়াই দিবলৈ প্ৰমোদ বৰা ছাৰে সক্ষম হ'লে এতিয়া কথাটো হ'ল এই জাতি জনগোষ্ঠীক আৰু আগুৱাই যদি নিব লাগে তেতিয়াহ'লে সিহঁতৰ যিমানখিনি ইছ্যুজ আছে সেই ইছ্যুজ ওপৰত কাম কৰিব লাগিব যদি মই 33 নং ননাই চেৰফাং হিচাপে জিকি যাওঁ তেতিয়াহ'লে ডে এণ্ড নাইট ননাই চেৰফাং মোৰ নিজৰ কাৰণে কৰিবলগীয়া তেনেকুৱা নাই অলপ এক্সট্ৰা অৰ্ডিনাৰী কাম কৰি মই ভাল পাওঁ as a women মই অলপ এক্সট্ৰা অৰ্ডিনাৰী কৰিবৰ কাৰণে নিশ্চয় ট্ৰাই কৰিম সেইটো মোৰ মনৰ কথা বাকি নিশ্চয় আৰু লগ পাম কিমান আশাবাদী আৰু সমষ্টিবাসীক কি ক'ব হয় সমষ্টিবাসীৰ আশীৰ্বাদ লাগিব আৰু সমষ্টিবাসীয়ে মোৰ মনৰ কথা বুজি পায় সমষ্টিবাসীয়ে মোক নিজৰ কৰি লৈছে কাৰণ আজি 5টা বছৰ মই সেই সমষ্টিতে কাম কৰি আছোঁ আৰু ননাই চেৰফাঙৰ গোটেই মানে ক'ত কি কাম কৰণীয় আছে সেইখিনি গোটেই এটা আইডিয়া আছে বাকি হ'ব চ্যালেঞ্জিং মানে ক'লো মই অলৰেডি যিখিনি আমাৰ গ্ৰাউণ্ড প্ৰিপাৰেশ্যন আছিলে অলমষ্ট ভাল চ্যালেঞ্জিং নহয় আজি UPPL আমি 1 নম্বৰত আছো সেকেন্ডত BJPক থৈ দিলো এটা প্ৰশ্ন আছে টপ দুটা হৈ গৈছে এই মানে মানে সাফাগত এটা পলিটিক্স এতিয়া মাৰিয়াম টপ আপোনাৰ মানে টপৰ বাজেট কিবা চ্যালেঞ্জিং আছে চ্যালেঞ্জিং তেনেকুৱা নহয় পলটপ দলৰো কথা আছে না পলটপ BPFৰ পৰা মই এতিয়া নিউ
UPPL পৰা আমাৰ চৰকাৰ থাকিব সেইটো চিয়ৰ আছে তো তেনে ক্ষেত্ৰত এতিয়া মানে জনসাধাৰণে বুজিব পাৰিছে ক'ত থাকিলে ভাল হয় আৰু সেই হিচাপে খুব ভাল আৰু মহিলা হিচাপে মোক বহুত ভাল পায় বা একচেপ্ট কৰিছে সমষ্টিবাসীয়ে থ্যাংক ইউ